নাই প্ৰতিক্ৰিয়া নাই, ওয়েলকামে কৰিম। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব, ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই। আৰু তেখেত আহা মানে আমাৰ ভাল, তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে, আমিতো বিচাৰো। আমাৰ চৰকাৰ অহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি? শুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামোলপুৰত আপোনালোকে কওকচোন, বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায়, কোনদিনা মুখ্যমন্ত্ৰী আহিছিলে? এতিয়া আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া UPPL BJP চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল, ইভেন তামোলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল, তামোলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল। চ' আজি যিটো পৰিৱেশ দেশত, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইকাৰণে ধন্যবাদ জনাওঁ যে সবকে সাথ সবকে বিকাশ তেখেতৰ যিটো মন্ত্ৰ সেইটো বাস্তৱত ৰূপায়ণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয়, ইয়াৰ আগতো আহিছে, ইয়াৰ পিছতো আহিব। আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে, ডিষ্ট্ৰিক্টত ঘূৰি আছে। আৰু এনেকৈ ঘূৰি থাকিলে তেখেতৰ তাত বাস্তৱ প্ৰতিচ্ছবিতা আহিব, তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব। কি কৈছে? গ্ৰাম্য অৰ্থনীতি মৃত্যপায় অৱস্থা নহয়, এতিয়া সেল্ফ হেল্প গ্ৰুপ, কোঅপাৰেটিভ ছ'চাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে। আৰু আঁচনি দি এইবাৰ আমি বহি থকা নাই, তেখেতসকলক ট্ৰেইনিং কৰা হৈছে। সেইকাৰণে লাহেকৈ কি হ'ল, অসমত GDP বহুত বাঢ়ি গৈছে। অসমত মানুহবিলাকে এতিয়া ইনকাম জেনেৰেশ্যনটো চবৰো লাহে বাঢ়ি গৈছে। ইয়াৰ ভিতৰতে এটা ছেকশ্যন আছে যিসকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয়, অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলকো এইবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈছোঁ। এইবিলাক অকল মানে অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব। হাগ্ৰামৰ মহিলাই কৈছে যে আপুনি হেনো উন্নয়ন কৰিব পৰা নাই বিকাশত, আৰু সেইকাৰণে বিকাশৰ যাত্ৰালৈহে 5খন জিলাত মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিব। চাওক, তেখেতৰ চিন্তাটো তেখেতে ক'ব। তেখেতে ৰজা আছিলে আগতে, তো ৰজাৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰীকো নালাগে, মুখ্যমন্ত্ৰীকো নালাগে। সেইকাৰণে 17 বছৰত মই ক'লোঁ, 17 বছৰত কিমান ঘৰ বনালে? PMIৰ ঘৰ বনাইছে কিমান 59,000, আৰু 4 বছৰত কিমান বনালো? 2,92,000। 17 বছৰত কিমান মাটি দিলে? 1600 মানুহ। আমি 17 বছৰত কিমান সমাধান কৰিলোঁ? 3,23,000। তো আজি হাগ্ৰামা মহিলাৰে উন্নয়ন কি বস্তু এইটো বুজিয়ে নাপায়। তেখেতে উন্নয়ন মানে তেখেতৰ বাটু খেৰাই ৰিজৰ্ট বনাব লাগিব, উন্নয়ন মানে তেখেতে MRM হস্পিটেল বনাইছে, উন্নয়ন মানে তেখেতৰ নিজৰ বনাইছে। বাকী কি বনাইছে দেখাই দিয়ক, মোক সোধক আপোনালোকে উন্নয়ন কি কৰিছে? 40টা সমষ্টিত 40টা অডিটৰিয়াম বনালোঁ। 4 বছৰত 12টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে। EMCLৰ কোৱাৰ্টাৰ হৈ গ'ল। গোটেইকেইটা VCDC বাকী আছিলে, চব VCDC বনাই দিলোঁ। 204খন নলেজ চেণ্টাৰ বনালোঁ, ভাৰতবৰ্ষৰ ক'তোৱে নাই। চব বহুত কথা কৈ শেষ কৰিব লাগিব। 18খন স্কুল ঠিক কৰিলোঁ, 18খন নহয় 1800খন স্কুল ঠিক কৰিলোঁ। আৰু প্ৰত্যেকটো কলেজত 1 কোটি 2 কোটি টকা দিলোঁ। উপাৰকুটি হাইস্কুলতো দিছোঁ। চ' আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ সংজ্ঞাটোকে বুজি নাপায়। উন্নয়নৰ কথা তেখেতে কি ক'ব? অকলে কোনো নিৰ্বাচন নেখেলে, ৰাইজক লৈহে নিৰ্বাচন খেলে। অকলে খেলিলেতো তাক পাগল বুলি ক'ব। তেনেকুৱাও মানুহ ওলাই কেতিয়াবা নমিনেশ্যন দিয়ে অকলে। কিন্তু চাওক, গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে, ৰাইজক লৈহে গণতন্ত্ৰ। এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বুজি নাপাব। কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয়, এই কথাবিলাক বুজি নাপাব। কালিতো দেখা পাই আছো, তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব, নাপালে চেণ্ডেল পাব। নিজৰ ৱৰ্কাৰবিলাক কৈ আছে, ভাইৰেল হৈ আছে, দেখা পাইছো মই। তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব? আপোনালোকে তেখেতক জীয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো। বেলেগ এজন নাম লওক, ভাল মানুহ এজনৰ নাম। শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যদি তেখেতকে উঠাই লওক। কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক, নিজৰ দলত অহা মানুহক, আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব, হাৰিলে চেণ্ডেল পাব, ইয়াতকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে? ইয়াতকে চৰম কথা পৃথিৱীত একোৱেই হ'ব নোৱাৰে। বিজেপি দখলত আছে আৰু BPF ইয়াত অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।